মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক আজি এই ভিডিঅ'টোত টকা পইচাৰ বিয়োগটো বুজাই দিম ইতিমধ্যে আমি আগৰ ভিডিঅ'ত টকা পইচা কেনেদৰে যোগ কৰা হয় আমি শিকিছো আজি আমি বিয়োগটো শিকাই দিম তোমালোকক আৰু বিয়োগটো একেবাৰে সাধাৰণ আমি বিয়োগ অংকৰ নিচিনাই কৰিম মাত্ৰ আমি দশমিক বিন্দুটো তাৰ তলে তলে বহুৱাম এতিয়া মোক বিয়োগ কৰা বুলি দিছে আৰু ইতিমধ্যে আমি টকা পইচাৰ বিয়োগ বা যোগ কিয় কৰো হেতু কথা মই তোমালোকক আগৰ ভিডিঅ'ত কৈছো আমি যেতিয়া টকা পইচাটোৰ প্ৰয়োগ কৰো আমি ব্যৱহাৰ কৰো তেতিয়া আমাক যোগ বিয়োগটো লাগে কাৰণ আমি দোকানলৈ গলে বা বজাৰলৈ গলে আমি বস্তু এটা কিনিলো দোকানৰ পৰা দোকানী ধৰা মোৰ বস্তুটোৰ দাম হ'ল 15 টকা আৰু মই দোকানী দিলো 20 টকা এতিয়া দোকানী মোক ঘূৰাই দিব লাগিব কাৰণ মই পইচা বেছি কৰি দিছো এই ঘূৰাই দিওতে দোকানীজনে বিয়োগ কৰিব লাগিব নহয় জানো গতিকে এই টকা পইচাৰ যোগ বা বিয়োগ এইবোৰ আমি ব্যৱহাৰ কৰো যেতিয়া আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব কাৰণে লাগে আৰু সেই আমি যোগ বিয়োগটো জানিব লাগিব এতিয়া মই ইয়াতে বিয়োগ কৰিছো আৰু বিয়োগ কৰাটো আমাৰ সাধাৰণ মই কলোৱে সাধাৰণ বিয়োগ অংকৰ নিচিনা আমি বিয়োগ কৰি মাত্ৰ আমি দশমিক বিন্দুটো তলে তলে বহুৱাম ইয়াত মই প্ৰশ্ন এটা দিছো বিয়োগ কৰা 523 টকা 40 পইচাৰ পৰা 312 টকা 25 পইচা বিয়োগ কৰিব দিছে গতিকে মই বিয়োগ অংকটো কৰি যাম 523.40 টকা তাৰ পৰা মই বিয়োগ কৰিম 312.25 টকা মন কৰিব লগা কথা এইটোৱে আমি দশমিক বিন্দুটো তলে তলে বহুৱাইছো আৰু বাকি অংকবোৰ স্থান মান অনুসৰি আমি তলে তলে বহুৱাইছো ইয়াৰ যেটো উত্তৰ ওলাব এই উত্তৰটো আমাৰ টকাতে ওলাব গতিকে দশমিক বিন্দুটো আমি ইয়াত দিম এইটো নাপাহৰিব তোমালোকে কেতিয়া এটা বিয়োগ অংকটো আমাৰ সাধাৰণ বিয়োগ অংকৰ নিচিনা প্ৰথমটো আমি বিয়োগ কৰিব লাগে 0 ৰ পৰা 5 যেটো 0 ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰো আমি এক ধাৰে লম লোৱাৰ লগে লগে 10 হৈ গল 10 ৰ 5 গল থাকিল 5 ইয়াতে 3 থাকিলে 3 2 গল থাকিল 1 ইয়াতে 3 আছে 3 2 গল থাকিল 1 2 1 গল থাকিল 1 5 ৰ 3 গল থাকিল 2 গতিকে বিয়োগ অংকটো আমি সাধাৰণ বিয়োগ অংক এটা নিচিনাই কৰিছো মাত্ৰ দশমিক বিন্দুটো আমি তাৰ তলে তলে বহুৱাইছো অৰ্থাৎ উত্তৰ পাইছো আমি 211 টকা 15 পইচা বা 211.15 টকা এইটোৱে হৈছে আমাৰ টকা পইচাৰ বিয়োগ আৰু ইতিমধ্যে মই তোমালোকক টকা পইচাৰ বিয়োগ আমি কেনেদৰে কিয় কৰিব লগা হ'ল এই কথাটো মই তোমালোকক ক'লো যে আমি বজাৰলৈ গলে দোকানলৈ গলে আমি টকা পইচা প্ৰয়োগ কৰিলে আমাৰ এই যোগ বিয়োগবোৰ আমাক লাগিব এতিয়া মই তোমালোকক অনুশীলনীৰ কেইটামান অংক মই কৰি দিম এই ভিডিঅ'টোতে বিয়োগ কৰা অনুশীলনী আছিল আমাৰ 7 ৰ খ অনুশীলনী 7 ৰ খ প্ৰশ্নৰ নম্বৰ হ'ব 3 নম্বৰ পইচালৈ নি বিয়োগ কৰা ইতিমধ্যে আমি আগৰ ক্লাছত পইচালৈ নি যোগ কৰা আমি শিকিছো গতিকে প্ৰথমতে আমি পইচালৈ নি বিয়োগ কৰা ইতিমধ্যে আমি আগৰ ভিডিঅ'ত পইচালৈ নি যোগ কৰা আমি কৰিছো গতিকে আমি টকাটো পইচালৈ লৈ যা বাকি বিয়োগটো আমাৰ সহজ হ'ব সাধাৰণ বিয়োগ অংকৰ নিচিনাকে কৰিম আমি প্ৰথমটো দিয়া আছে 1.25 টকা আৰু দিয়া আছে 30 পইচা পইচালৈ নি আমাক 30 পইচা দিয়া আছে পইচালৈ নি আমাক বিয়োগ কৰিব দিছে গতিকে পিছৰটো আমাক পইচা দিয়াই আছে মই প্ৰথমটো পইচালৈ নি টকাটো 1.25 টকা সমান দশমিক বিন্দুটো আমি উঠাই দিব লাগিব টকাটো পইচালৈ নিলে 125 পইচা 30 পইচা আমাৰ এটো আছে পইচাতে গতিকে 30 পইচাটো আমি মাত্ৰ স্থান মান অনুসৰি অংকবোৰ শুদ্ধকৈ বহুৱাম পইচা এটা প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিলে উত্তৰটো আমাৰ পইচাতে ওলাব পইচা 5 ৰ 0 গল 5 2 ৰ পৰা 3 নাযায় গতিকে এক আমি ধাৰে লম 12 হ'ব 12 ৰ 3 গল থাকে 9 95 পইচা আৰু পইচাটো টকালৈ নিব লাগিলে কি হয় আমাৰ
সোঁফালৰ পৰা দুঘৰ আগত দশমিক গতিকে দশমিক 95 টকা বা আমি শিকিছিলো দশক আৰু শতকৰ ঘৰৰ মাজত আমি এটা দশমিক বিন্দু দিব লাগে যেহেতু মই শতকৰ ঘৰত নাই গতিকে আমি এইদৰেও শিকিছিলো যে আমি শূন্য এটা দি লম একক দশক শতক গতিকে দশক আৰু শতকৰ মাজত দশমিক বিন্দুটো দিলো পইচাটো টকা হৈ গ'ল এইদৰে আমি পইচালৈ নিয়মক বিয়োগ কৰিব দিছিলে অনুশীলনী 7 ৰ খ 3 নম্বৰ প্ৰশ্নটো আমি পইচালৈ নিলো প্ৰথমতে আৰু ইতিমধ্যে আমি পইচালৈ কেনেকৈ নিয়ে টকা আমি হেয়া শিকিছিলো গতিকে আমি ইয়াতে বিয়োগ অংকটো কৰি দিলো তোমালোকক আন এটা মই এবাৰ 4 নম্বৰ প্ৰশ্নলৈ গৈছো কাৰণ 3 নম্বৰ বাকিবোৰ আমাৰ একেই ধৰণৰ তোমালোকে ভিডিওটো চালে অংকবোৰ কৰিব পাৰিবা খুব মন দি চাবা যে অংকবোৰ কৰিবা এবাৰ মই 4 নম্বৰ প্ৰশ্নলৈ আহিছো 4 নম্বৰ প্ৰশ্নটো মই তোমালোকক প্ৰশ্নটো লিখি দিছো বিয়োগ কৰা বুলি দিছে আমাক বিয়োগ কৰা গতিকে আমাৰ টকা পইচা হিচাপে ৰাখি আমি বিয়োগ কৰিম মই কটো প্ৰথমতে তোমালোকক কৰি দিছো কি দিয়া আছে 18.70 টকাৰ পৰা 70 টকাৰ পৰা 4.60 টকা বিয়োগ কৰিব দিছে যেটো বিয়োগ কৰা বুলি অকল লিখা আছে গতিকে মই টকা পইচা হিচাপে ৰাখি এইটো অংক কৰিম আমি বিয়োগ কৰিম 18.70 টকা তাৰ পৰা বিয়োগ কৰিম 4.60 টকা মই তোমালোকক কৈ আছো যাতে আমি দশমিক বিন্দুটো তলে তলে বহুৱাব নাপাহৰো এতিয়া আমি বিয়োগ ফলটো বহুৱাব লাগিব দশমিক বিন্দুটো দি লৈছো 7 ৰ 6 গ'ল 1 থাকিলে 8 ৰ 4 গ'ল 4 আৰু দশকৰ ঘৰত 1 14 টকা 10 পইচা বা উত্তৰটো হ'ব 14.10 টকা এইদৰে আমি বিয়োগ কৰিলো বিয়োগ কৰা বুলি যেহেতু কোৱা আছে গতিকে আমি সাধাৰণ বিয়োগ অংকৰ নিচিনা আমি কৰিছো আৰু লিখতে আমি টকা পইচা হিচাপে লিখি কৰিছো আন এটা অংক মই এতিয়া তোমালোকক কৰি দিম এইটো ক নম্বৰ আছিল অংকটো 4 ৰে মই আন এটা কৰি দিম এইদৰে আমাক লিখি দিব পাৰে যে 14 ইয়াতে আমাৰ অংকটো আছিল 18.70 টকাৰ পৰা 4.60 টকা বিয়োগ কৰা তেনদৰে বাক্যত দিব পাৰে বা এইদৰে অংকটো দিয়া থাকিব পাৰে মই তোমালোকক ঘটো কৰি দিছো এইদৰেও থাকিব পাৰে অংকটো 3150.75 টকা পৰা বিয়োগ কৰিব দিছে 2300.25 টকা এই বিয়োগ অংকটো আমাক পাতি দিয়াই আছে মাত্ৰ আমি বিয়োগ কৰিব লাগে টকা পইচা হিচাপে ৰাখি বিয়োগ কৰিবলৈ হ'ল দশমিক বিন্দুটো আমি দিব লাগিব দশমিক বিন্দুৰ তলে তলে ইয়াতে আমি দশমিক বিন্দুটোৰ আগতে আমি বিয়োগটো কৰি ল'ব পাৰো যে 5 ৰ 5 গ'ল 0 7 ৰ 2 গ'ল 5 ঠিক দশমিক বিন্দুটো তলে তলে আমি দিম ইয়াতে এটো একদম পাহৰি নাযাবা তাৰ পিছত 0 0 গ'ল 0 5 ৰ 0 গ'ল 5 থাকিলে 3 1 ৰ 3 যাব লাগে গতিকে 1 ৰ পৰা 3 বিয়োগ কৰিব নোৱাৰো আমি যেটো একটো সৰু আমি এক ধাৰে ললো 11 গ'ল 11 ৰ 3 গ'ল থাকিল 8 ইয়াতে 2 থাকিলে 2 ৰ 2 গ'ল 0 আমি আগত শূন্যটো নিলিখো গতিকে উত্তৰ হ'ল মোৰ 850.50 টকা বা 850 টকা 50 পইচা এইদৰে আমি পঢ়ো টকা পইচাটো ভাগ ভাগ কৰি এইদৰে পঢ়ো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আজিৰ ভিডিওটোত টকা পইচাৰ বিয়োগটো মই বুজাই দিলো কেনেদৰে আমি বিয়োগ কৰো আমি দুটা নিয়মত ইয়াতো কৰিছো প্ৰথমতে পইচা লৈ নি যেটো আমাক অনুশীলনী দিয়া আছে অংকবোৰ পইচা লৈ নি বিয়োগ কৰা আমি তেনদৰে পইচা লৈ নিছো আৰু ইতিমধ্যে আমি আগৰ ক্লাছবোৰত কেনেদৰে টকা পইচা লৈ নিয়ে হেয়া আমি শিকিছো গতিকে পইচা লৈ নি বিয়োগ কৰিছো আমি 3 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো আমি টকা পইচা হিচাপে ৰাখি বিয়োগ কৰিছো
আৰু আমি টকা পইচাৰ যোগ বা বিয়োগ আমি কিয় জানিব লাগে সেয়া মই তোমালোকক এই ভিডিঅ'টোত কৈছোঁ তোমালোকে ভিডিঅ'টো মন দি চাবা আৰু এনেকুৱা ধৰণৰ অংকবোৰ তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা থ্যাংক ইউ